ফৰেষ্টৰ ইণ্টাৰভিউৰ বাবে ডেট আহি গৈছে আৰু ইয়াৰ এডমিট কাৰ্ডসমূহ কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। এই ভিডিঅ'টো আপোনালোকক সকলোখিনি কথা জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আপোনালোকৰ যিসকলে ফৰেষ্টৰ ইণ্টাৰভিউৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ, ফৰেষ্টৰ ইণ্টাৰভিউৰ বাবে ডেট আহি গৈছে। এতিয়া আপোনালোকৰ এই যি ফৰেষ্টৰ ইণ্টাৰভিউৰ বাবে ডেট আহিছে, এই ইণ্টাৰভিউ আপোনালোকৰ যিখিনি পদৰ বাবে হ'ব সেই পদখিনি আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ নহয়। এতিয়া বহুতে হয়তো কমেণ্ট কৰিব বা বহুতে ভাবিব, যদিহে আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদ নহয় তেন্তে এইখিনি ক'ৰ পদ হয়? এই পদখিনি আমাৰ অসমৰে হয়। এই পদখিনি হৈছে BTC ফৰেষ্টৰ পদ। এই পদখিনি আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পৰা নাছিল। এই পদখিনিত আমাৰ যিসকল BTC এৰিয়াৰ কেণ্ডিডেট আছিল তেওঁলোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিছিল। এতিয়া আপোনালোকৰ BTC ফৰেষ্টৰ ফালৰ পৰা নতুনকৈ ফৰেষ্টাৰ গ্ৰেড 1ত যি 47টা পদ আৰু ফৰেষ্ট গাৰ্ডত যি 110টা পদ মুকলি হৈছিল, এইখিনি পদৰ বাবে ইণ্টাৰভিউ ডেট আহি গৈছে। এইখিনি পদৰ আপোনালোকৰ যি ইণ্টাৰভিউ, সেই ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব 6 জুলাইৰ পৰা। এতিয়া আপোনালোকৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউৰ বাবে টোটেল কেণ্ডিডেট ফৰেষ্টাৰ গ্ৰেড 1 আছে 18,235টা। ফৰেষ্টাৰ গ্ৰেড 1 টোটেল আছে 47টা আৰু কেণ্ডিডেট আছে 18,235টা। আৰু ফৰেষ্ট গাৰ্ডত টোটেল পোষ্ট আছে 110টা আৰু টোটেল কেণ্ডিডেট আছে 34,394টা। এতিয়া আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ, সেই ফৰেষ্টাৰ গ্ৰেড 1 পদটোৰ ইণ্টাৰভিউ হ'ব 6 জুলাই, 7 জুলাই, 8, 9, 10 আৰু 11। তাৰপিছত 13 জুলাইৰ পৰা 24 জুলাইলৈকে ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ হ'ব। এতিয়া আপোনালোকৰ ইণ্টাৰভিউ যিটো ভেনু সেইটো হৈছে হাৰাংগুৰি হাইস্কুল প্লেগ্ৰাউণ্ড, হাৰিয়ানাগুৰি, কোকৰাঝাৰ। তাত আপোনালোকৰ ৰিপৰ্টিং যিটো টাইম সেইটো হৈছে 6 AM to 9 AM। এতিয়া আপোনালোকে এই যিটো এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডটো 21 জুনৰ পৰা ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকৰ যিসকলে BTC ফৰেষ্টত এপ্লাই কৰিছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। BTC ফৰেষ্টৰ ফালৰ পৰা নতুনকৈ ফৰেষ্টাৰ গ্ৰেড 1ত যি 47টা আৰু ফৰেষ্ট গাৰ্ডত যি 110টা পদ মুকলি হৈছিল, এইখিনি পদৰ বাবে এডমিট কাৰ্ড আহি গৈছে। গতিকে আপোনালোকৰ যিসকলে BTC ফৰেষ্টত এপ্লাই কৰিছিল তেওঁলোকে এইকেইদিন ভালদৰে প্ৰেক্টিছ কৰক, কাৰণ আপোনালোকৰ হাতত এমাহো সময় নাই। আৰু আপোনালোকৰ এই যি ইণ্টাৰভিউ হ'ব, সেই ইণ্টাৰভিউৰ দিনা আপোনালোকৰ যিটো মেডিকেল টেষ্ট, সেই মেডিকেল টেষ্ট খুব সম্ভৱতঃ নহ'ব পাৰে, মেডিকেল টেষ্টটো পাছতো হ'ব পাৰে। আপোনালোকৰ BTC ফৰেষ্টৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো অকল ৱাকিং টেষ্ট অনুষ্ঠিত হয়। গতিকে আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক, কিয়নো 26 কিলোমিটাৰ মেল কেণ্ডিডেট খোজকাঢ়িব লাগিব আৰু ফিমেল কেণ্ডিডেট 16 কিলোমিটাৰ খোজকাঢ়িব লাগিব। গতিকে বহুত বেছি কষ্ট হ'ব। আপোনালোকে এইকেইদিন ভালদৰে প্ৰেক্টিছ কৰক। আপোনালোকৰ হাতত বহুত বেছি কম সময় আছে আৰু যিটো এডমিট কাৰ্ড, সেই এডমিট কাৰ্ডটো 21 জুনৰ দিনা ডাউনলোড কৰিব পাৰিব। ধন্যবাদ।